বৃহস্পতিবাৰে গুৰেশ্বৰত সাৱধান আপোনাৰ ওপৰত চকু পৰিব পাৰে চোৰ প্ৰবঞ্চকৰ গুৰেশ্বৰ ইউকো বেংকত চকুৰ প্ৰচাৰতে চোৰে বেংক গ্ৰাহকৰ পৰা লৈ গ'ল নগদ ধন বৃহস্পতিবাৰে যেহেতু সাপ্তাহিক বজাৰ গুৰেশ্বৰত বহে সেই সূত্ৰে গুৰেশ্বৰ চহৰত কিছু ভিৰ হয় তাৰ সুবিধা গ্ৰহণ কৰি চোৰে লুটি নিব পাৰে আপোনাৰ কষ্ট উপাৰ্জিত ধন আজি বৃহস্পতিবাৰে পুনৰ তেনে এক ঘটনা সংঘটিত হ'ল তামুলপুৰ জিলাৰ গুৰেশ্বৰত গুৰেশ্বৰ ইউকো বেংকত চকুৰ প্ৰচাৰতে চোৰে বেংক গ্ৰাহকৰ পৰা লৈ গ'ল নগদ ধন জমা থবলৈ অনা টকা গ্ৰাহকৰ পৰা বেংকৰ ভিতৰৰ পৰা চোৰে লুটি নিলে 3,38,000 টকা উল্লেখযোগ্য যে আজি দিনৰ প্ৰায় 1 বজাত দৰং জিলাৰ আন্ধেৰীঘাটৰ বাবুল ডেকাই নিজৰ ব্যৱসায়ৰ ধন জমা কৰিবলৈ গুৰেশ্বৰ বাছ ষ্টেণ্ডস্থিত ইউকো বেংকলৈ আহিছিল টকা জমা থবলৈ ওলোৱাৰ সময়তে চাৰিজনীয়া দুৰ্বৃত্তই সুযোগ বুজি টকাৰ বেগ লৈ উধাও হয় ইতিমধ্যে এই কাণ্ডৰ বিৰুদ্ধে গুৰেশ্বৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী বাবুল ডেকাই ইতিমধ্যে বেংকৰ ভিতৰৰ চোৰৰ চিচিটিভি ভিজুৱেল লাভ কৰিছে আৰক্ষীয়ে কিন্তু সংবাদ মাধ্যমক চিচিটিভি ফুটেজ দিব বিচৰা নাই ইপিনে আৰক্ষীয়ে এই ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ইয়াৰ পূৰ্বেও এনেধৰণৰ কেইবাটাও ঘটনা সংঘটিত হৈছে যদিও চোৰ কৰায়ত্ব কৰিব পৰা নাই গুৰেশ্বৰ আৰক্ষীয়ে মই আহিছিলোঁ আন্ধেৰীঘাটৰ পৰা আহি ইউকো বেংকত মই ডিপজিট কৰিব বিজনেছৰ পইচা মানে মুৰ্গীৰ বিজনেছ কৰোঁ মই এই পইচা 3,38,600 আছিলে মই আহি প্ৰথম মানে কি বেংকৰ দুৱাৰ মুখত সোমালোঁ সোমাই টেবুল এখনত মই বেগটো ছাইডত ৰাখি থৈ মানে নোটটো কাউণ্টিং কৰি আনিছিলোঁ এই কাউণ্টিং কৰি অনাৰ পিছত মই মানে টোটেল কৰা নাছিলোঁ সেইটো লিখিবৰ কাৰণে কলম এটা বেলেগ এখন টেবুলৰ পৰা আনিব গ'লোঁ যাই উঠি দিয়াৰ পিছতে মানে বেগটো মোৰ নোহোৱা হৈ গ'ল ইউকো বেংকত বেংকৰ ভিতৰৰ পৰা নোহোৱা হৈছে পইচা আছিল 3,38,600 টকা আছিলে আপোনাৰ নাম মোৰ নাম বাবুল ডেকা চিচিটিভিত উঠিছিলে মানুহ মানে দুৰ্বৃত্ত 4জন আছিলে মই পিছে পিছে খেলিলোঁ যদিও পিছত চিন ধৰিব নোৱাৰিলোঁ মানুহজন মোৰ বেগটো বেলেগ এক্সট্ৰা বেগ এটাত ভৰাই ল'লে লোৱাৰ পিছত মই মানুহজন ধৰিব নোৱাৰিলোঁ 1:10 পইচা জমা থকা আছে এইটো মোৰ মুৰ্গীৰ পইচা আছিলে আৰু এটা লোনৰ পইচা লোৱা আছিলে এজাহাৰ দিছোঁ আৰক্ষী এতিয়ালৈকে একো ব্যৱস্থা লোৱা নাই এই গধূলিলৈকে কি কৰিম চাম বুলি কৈছে আৰু বেংকৰ মানুহে কৈছে বোলে পইচাটো কি এনেকুৱা ৰাখিছা মানে সাৱধানে ৰাখিব লাগে সেইটোৱে কৈছে বেলেগ আৰু একো এতিয়া মই প্ৰশাসনে যাতে মোৰ পইচাখিনি ওলাই দিয়ে আৰু মই বহুত কষ্টৰ পইচা আৰু লোনৰ পইচা এইটো এইটোৱে মোৰ প্ৰশাসনৰ ওপৰত অনুৰোধ আমি চিচিটিভিটো দেখা পাইছোঁ এই 4জন মানে মোৰ বেগটো কেনেকৈ পিছা কৰি লৈ গৈছে এজন দৰ্জা খুলি দিছে এজন বেলি ধৰিছে দৰ্জাখন আৰু এজনে বেগটো উঠাই লৈ গৈছে 4জন মানুহ জড়িত হৈছে চিচিটিভি আমাৰ ফুটেজটো আমাক নিদিয়ে সেইটো এটা মোৰ মানে চিনি পোৱা নাই নাই দিয়া এতিয়ালৈ বেংকে চিচিটিভি ফুটেজ নিদিয়ে থানাও নিদিয়ে মই চাব পাৰিলে একবাৰ ভাল লাগিলে মনটো কোন কোন কেনেকুৱা আছিলে আমি অলপমান বা আমাৰ লগ বন্ধুক শ্বেয়াৰ কৰি আমি মানে চিনি পাই নেকি আমি সুধিব পাৰিলোঁ হয় এতিয়ালৈ কোনো ফুটেজটো নিদিয়ে ডেস্ক ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম